তো গাইজ গুড ইভিনিং আৰু সকলোকে স্বাগতম এটা নতুন ভিডিঅ'ত। আৰু মই বৰ্তমান আছোঁ ফাৰ্মত। এইফালে চাওক, এইফালে মই বৰ্তমান ফাৰ্মতে আছোঁ আৰু বৰ্তমান টাইম হৈছে প্ৰায় চাৰে সাতটা 7:30 তেনেকুৱা টাইম হৈছে বৰ্তমান। আপোনালোকে নিশ্চয় টাইটেল থাম্বনেইল চাই গম পাইছে মই কিহৰ ওপৰত আজি ভিডিঅ'টো বনাব গৈ আছোঁ। আজিৰ মেইন ভিডিঅ'টোৰ টপিক হৈছে আপোনালোকে লোকেল মুৰ্গীৰ যদি ফাৰ্ম এখন যদি ধৰি লওক লোকেল মুৰ্গী যদি আপোনালোকে বিজনেছ কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে কিমানখিনি কেনেকৈ ফাৰ্ম ঘৰটো বনাব লাগিব বা কি কি প্ৰয়োজন হয় এখন ফাৰ্ম বনাওঁতে, সকলোখিনি কথা মই আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাওক আৰু যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নপাহৰিব। যিহেতু 1K বহুত ওচৰত আছোঁ, প্ৰায় আৰু 30টামান লাগে। তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু ছাপোৰ্ট কৰি যাব। বাকী এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ দেৰি হ'ল বাৰু, দিনত বনালে বেছি ভাল হয়, দিনত বাহিৰৰ পৰা ফাৰ্মখন দেখাব পাৰি। বা যদি মোৰ তাত ক্লিপ আছে মই বাৰু লগাই দিম বাৰু ফাৰ্মত। আৰু দিনত মানে টাইম নাপাওঁ, মেইন কেছ সেইটো দিনত টাইম নোপোৱাৰ কাৰণে মানে অলপ তেনেকুৱা হৈ যায়, প্ৰব্লেম হৈ যায় মানে ভিডিঅ'টো বনাবলৈ। তো সেইকাৰণে যিমান পাৰোঁ ৰাতি কৰোঁ আৰু ৰাতি কৰোঁ ধুনীয়াকৈ এডিট চেডিট কৰি ৰাতিপুৱালৈ আপলোড কৰি দিওঁ। তো এতিয়া মেইন কেছ এখন ফাৰ্ম কেনেকৈ বনাব আপোনালোকে, আৰু সেইখিনি আপোনালোকক ডিটেইলছত কৈ আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। এখন ফাৰ্ম বনাবৰ কাৰণে আপোনালোকক এটা হেৰি লাগিব, ধৰি লওক আপোনালোকে কিমান কেপাচিটিৰ ফাৰ্ম বনাব বা আপোনালোকে কিমানখিনি মুৰ্গী ৰাখিব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে ধৰি লওক ফাৰ্মখন বনাব লাগিব। যিহেতু মোৰ এইখন ফাৰ্ম প্ৰায় 200 মুৰ্গী কেপাচিটি ফাৰ্ম হয়। তো সেইকাৰণে মই আপোনালোকক 200 মুৰ্গীৰ হিচাপতে ক'ম। তেতিয়া আপোনালোকে যদি বেছি কৰিব খোজে তো সেইটোকে ডাবল কৰি দিলে হৈ গ'ল। তো এতিয়া মেইন কথাটোত আহোঁ। এতিয়া মোৰ ফাৰ্মখন আপোনালোকক মই কেনেকৈ বনাইছোঁ ফাৰ্মখন সেইখনকে কৈ দিম, দেখাই দিম, বা অন্য আপোনালোকে কোনটো হেৰিয়ত বনায় গোটেইখিনি কৈ আছোঁ। চাওক, মোৰ যদি ফাৰ্মখন চাই আপোনালোকে, মোৰ ফাৰ্মখন চাং দিয়া হৈ আছে, মানে তক্তা দিয়া হৈ আছে। মাটিৰ পৰা প্ৰায় ধৰি লওক 3 ফুটমান তক্তা দিয়া হৈ আছে। যদি ভিডিঅ' ক্লিপ আছে মই আপোনালোকক দেখাই দিম বাৰু। মাটিৰ পৰা প্ৰায় 3 ফুটমান ওপৰত আছে চাং মানে ফাৰ্মখন। তাৰপিছত বস্তুটো চাওক এনেকুৱাকৈ আছে। তো তলততো এইখিনি আছে বাৰু, বাঁহৰ খুঁটা, ভুলুকা বাঁহৰ খুঁটা দি কেনে ধুনীয়াকৈ এইটো তক্তা মাৰি থৈ দিছোঁ। সেইখিনি দেখাইছোঁ কেনেকৈ মাৰিছোঁ। তাৰে ওপৰত আছে এনেকৈ বাঁহৰ এইবিলাক বেৰ টাইপৰ কাটি এনেকৈ বনাই দি আছে। এইটো আছে 3 ফুট। তাৰে পিছত এনেকৈ নেট, প্লাষ্টিক নহয়, এইটো লাইলনৰ হয়। তো সেইটো নেটটো ধৰি লওক এইটো দিয়া হৈ আছে। দাম কোনটো বস্তুৰ কিমান প্ৰাইচ সকলোখিনি মই আপোনালোকক কৈ আছোঁ বাৰু। তাৰ ওপৰত এনেকৈ টিং দিয়া হৈ আছে, চাওক এইটো এনেকৈ টিং দিয়া হৈ আছে। আৰু ফাৰ্ম বনাবলৈ আপোনালোকৰ ধৰি লওক কেপাচিটিৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু মই ক'লোৱেই, যদি আপোনালোকৰ ধৰি লওক মোৰ নিচিনাকৈ যদি আপোনালোকে 200 মুৰ্গীৰ কাৰণে যদি এখন ফাৰ্ম বনায়, তো 200 মুৰ্গীৰ কাৰণে আপোনালোকৰ ধৰি লওক 20 ফুট দীঘল প্লাছ 12 ফুট বহল কৰিলে হৈ গ'ল। তো 20 ফুট বহল আৰু 12 ফুট দীঘল, এইটো যদি আপোনালোকে জোখত বনায় তেতিয়াহ'লে আপোনালোকৰ 200 মুৰ্গীৰ কাৰণে ধুনীয়া এটা হেৰি হৈ যায়। বা আপোনালোকে যদি অলপ হেৰি কৰে বা বাঁহ চাহ যদি এনেকৈ ধৰি লওক এনেকৈ বাঁহ এডাল দি দিলে, তাৰপিছত এনেকৈ বাঁহ মাজত দি দিলে মানে ওপৰত আৰু, তো মুৰ্গীখিনিয়ে উঠি থাকিলে তেতিয়া আপোনালোকৰ ধৰি লওক 300 মুৰ্গী আৰামত পুহিব পাৰিব। বা তাতকৈ বেছি পুহিলে অকণমান প্ৰব্লেম দিব। খালি 300 বা মেক্সিমাম 300লৈকে আপোনালোকে পুহিব পাৰিব। আৰু মই ক'লোৱে আপোনালোকক সেইটো বস্তুটো, এইটো ধৰি লওক বহলটো 12 ফুট আছে মোৰ ফাৰ্মখনৰ, তাৰপিছত দীঘলটো আছে 20 ফুট। তো মই বাৰু এতিয়া ফাৰ্ম বহাম বাৰু, এতিয়া যিহেতু লাহে লাহে আগবাঢ়িছোঁ। তো সেইকাৰণে আৰু ফাৰ্ম বনাম, তাৰ কাৰণে সকলোখিনি মই ডিটেইলছ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দিব চেষ্টা কৰিম। তো এতিয়া মেইন কথা হ'ল, আপোনালোকে যদি চাং দিলে অলপ খৰচাটো বেছি হৈ যায়। যিহেতু মই এইটো ভৱিষ্যতে ব্ৰডিং ৰুম বনাম। তো বাকীকেইখন ফাৰ্ম মই যোনকেইখন এতিয়া বনাব গৈ আছোঁ, সেইকেইখন ফাৰ্ম বাৰু মই চাং নবনাই, সেইকেইখন মাটিতে বনাম। তো বাকী এইখন কিয় বনালোঁ ইয়াতে, যাতে ব্ৰডিং কৰিলে যাতে মুৰ্গীখিনিয়ে ঠাণ্ডা নাপায় আৰু কোনো ধৰণৰ যাতে বেমাৰৰ হেৰি নহয়, আৰু সেইকাৰণে এইখন মই চাং বনাই দিছোঁ। আৰু টোটেল ধৰি লওক চাং এইখন ফাৰ্ম বনাওঁতে মোৰ 60-65 তেনেকুৱা গৈছে, আৰু প্ৰায় 60-65 হাজাৰমান টকা গৈছে। কাৰণ চব টিং কিনিব লগা হৈছে, বাঁহ কিনিব লগা হৈছে, হাজিৰা মানুহ, তাৰে পিছত তক্তা কিনিব লগা হৈছে, তাৰে পিছত আকৌ আপোনাৰ ইয়াত নেট কিনিব লগা হৈছে। তো সেইকাৰণে মানে ধৰি লওক প্ৰায় 60-65 হাজাৰ টকা গৈছে। বা আপোনালোকে যদি চাং নিদি যদি ডাইৰেক্ট তলতে বনায়, তো আপোনালোকৰ ধৰি লওক খৰচাটো কমিব। আৰু যদি আপোনালোকে টিং নিদিলে আৰু খৰচাটো কমিব, প্ৰায় 20-25 হাজাৰ বা 30 হাজাৰ মানতে আপোনালোকৰ ঘৰটো বনি যাব। তো মই বাকীখিনি গোটেইখিনি কথা ক'লে আপোনালোকক। ফাৰ্ষ্টে আপুনি যদি চাং ফাৰ্ম দিয়ে তেতিয়াহ'লে আপোনাৰ কষ্টিংটো বেছি হ'ব। যদি চাং ফাৰ্ম নিদিয়ে আপোনালোকৰ কষ্টিংটো কম হ'ব।
আৰু এটা কাম কৰিব পাৰে আপোনালোকে, ধৰি লওক ভেটিটো যদি আপোনালোকে চাং ফাৰ্ম নবনায় তেতিয়া আপোনালোকে ভেটিটো অকণমান ওখ কৰিব, যাতে পানী সোমাব নোৱাৰে, লগতে আৰু শুকান হৈ থাকে জেগাটো। তো সেইকাৰণে আপোনালোকে ভেটিটো অকণমান ওখ কৰিব। ধৰি লওক যদি 1.5 ফুটমান কৰে তেতিয়াহ'লে টেনশ্যন নাই আৰু ধুনীয়াকৈ হৈ যাব। আৰু যিমান পাৰে সিমান শুকানে ৰাখিব চেষ্টা কৰিব। যদি আপোনালোকে শুকানে ৰাখিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীৰ মৰ্টেলিটি, বেমাৰ সেইখিনি চান্সখিনি বাঢ়ি যাব। তো সেইকাৰণে মই সৰু পোৱালিখিনিৰ কাৰণে ধৰি লওক ব্ৰুডিঙৰ কাৰণে এখন চাং ফাৰ্ম দি লৈছিলোঁ, সেইখন তলত দিয়া নাই বাৰু। হাইটটো প্ৰায় ধৰি লওক এইখন নেট আছে 4 ফুট, তাৰপিছত এখন আছে 3 ফুট। তো 7 ফুটমান হ'লে হৈ যায়। তাৰে পিছত আৰু এনেকৈ দি দিব আপোনালোকে, বা টিং নিদি যদি আপোনালোকে প্লাষ্টিকো দিয়ে তো আপোনালোকৰ বাজেটটো আৰু কমি যাব। আৰু যদি আপোনালোকে এইটো নেট নিকিনি যদি আপোনালোকৰ ঘৰতে বাঁহ আছে তো বাঁহৰে এনেকৈ ক্ৰছ বনাই কেনে আপোনালোকে দিব পাৰে, যেনেকৈ ফাৰ্মবিলাকত, নৰ্মেল ফাৰ্মবিলাকত থাকে। তো প্লাষ্টিক দিলে বেছি ভাল আৰু বস্তুটো বেছি দিনলৈকে থাকে, আৰু এইটো পানী চানী পৰিলে একো নহয়। তো সেইকাৰণে যদি আপোনালোকৰ বাঁহ চাহ থাকে তেতিয়াতো ভালেই। আৰু মোৰ যিহেতু বাঁহ নাছিলে তো সেইকাৰণে অলপ বাজেটটো আৰু বাঢ়ি গ'ল। তো সেইটো ক'লোৱে আপোনালোকক। 200 মুৰ্গীৰ কাৰণে ধৰি লওক 20 ফুট দীঘল আৰু 12 ফুট বহল, আৰু তাতে আপোনালোকে 300 পুহিব পাৰে আৰু অলপ কষ্ট মষ্টকে। বাকী এতিয়া সেইফালে চাওক, মুৰ্গীকেইটা ধুনীয়াকৈ আছে বাৰু। লাইটকেইটা অলপ চেঞ্জ কৰি দিলোঁ, মানে 100 ৱাটৰ দিয়া হৈ আছিলে এটা লাইট। এটা লাইট যোনটো লাইট আছে ৰঙা লাইট, তো সেইটো 100 দিয়া আছিলে, কিন্তু এতিয়া কি কৰিলোঁ, মাজৰ দুটা 100 থাকিব দিলোঁ, আৰু ছাইডৰ 4টা 200 কৰি দিলোঁ। তো এতিয়া অলপ হিটটো বনিব ভিতৰত, যিহেতু 100 দিওঁতে ইমান এটা হিট বনা নাছিলে, তো সেইকাৰণে চেঞ্জ কৰি দিলোঁ লাইটকেইটা। আৰু আপোনালোকে মই ক'লোৱেই গোটেইখিনি কথা। আৰু আপোনালোকে প্লাষ্টিক এখনো যোগাৰ কৰি থৈ দিব। এতিয়া মোৰ যেনেকৈ ইয়াত প্লাষ্টিক দিয়া হৈ আছে, যাতে ঠাণ্ডাটো সোমাব নোৱাৰে। আৰু ইয়াৰ পৰা বাৰু এইখিনি খুলি থ'লেও কথা নাই, এইখিনি বাৰু খুলি থ'লেও কথা নাই। বা কিছুমানে এনেকৈ নিদিয়ে, বাঁহৰে এনেকুৱা টাইপত কাটি ধুনীয়াকৈ মিলাই কেনে বনাই দিয়ে, তো সেইটো দিলে বেছি ভাল। এইটো দিলে মানে হাৱাটো বেছিকৈ আহে, আৰু সেইটো দিলে হাৱাটো অক্সিজেনটো আহে, তাৰে পিছত তথাপিও মানে ধৰি লওক বতাহটো বেছি সোমাব নোৱাৰে। তো সেইকাৰণে তেনেকুৱা আপোনালোকে কৰিব। আৰু যদি কিবা নাজানা থাকে আপোনালোকে মোক সুধিব। আৰু তাৰে পিছত লাগিব আপোনালোকক ব্ৰুডিং যোনটো এৰিয়া থাকে, তো এনেকুৱা টাইপৰ ব্ৰুডিং এৰিয়া 2টা লাগিব আপোনালোকক। প্লেইন চিটৰে হওক বা কাৰ্টুন, এইটো যোনটো কাৰ্ডবৰ্ড থাকে ডাঠ সেই কাৰ্টুনটো, তো সেইটো আপোনালোকে ইউজ কৰিব পাৰে। ধৰি লওক এই বস্তুটো আপোনালোকৰ থাকিব লাগিব প্ৰায় 2.5 ফুট থাকিব লাগিব। আৰু যোনটো মেইন প্লেইন চিটটোৰ দীঘল, সেইটো আপোনালোকে 12 পৰা 15 ফুটৰ ভিতৰত কৰি ল'ব। আৰু তেতিয়া যদি 200 মুৰ্গী কৰে তো তেনেকুৱা 2টা বনাই ল'ব। যদি 100 মুৰ্গী কৰে এটাৰে হৈ যাব আপোনালোকৰ। আৰু মুৰ্গী আপোনালোকে এটা ব্ৰুডিঙত যিমান কম ৰাখিব আপোনালোকৰ সিমানে ভাল, কাৰণ তেতিয়া মৰ্টেলিটি চান্সটো বহুত বেছি কম হয়। তো সেইটো আপোনালোকে ধ্যান ৰাখিব। আৰু ফাৰ্ম কৰিবলৈ ফাৰ্ষ্ট লাগিব আপোনালোকক এনেকুৱা ফাৰ্ম ঘৰ এটা, তাৰপিছত এনেকুৱা এটা লাগিব, ব্ৰুডিং লাগিব। তাৰে পিছত আৰু তেনেকুৱা একো লগা বস্তু নাই। আৰু এইবিলাক লাইট চাইটটো লগাবই, যিহেতু লাইট এনেকৈ ওপৰত 2টা লগাই দিলে হ'ল। আৰু বাকী তলৰ কাৰণে সেইখিনি এক্সট্ৰা কানেকশ্যন, সেইখিনি বাৰু পিছত কেতিয়াবা ভিডিঅ'ত দেখাম বাৰু মই। বাকী ক'লোৱে আপোনালোকক এখন ফাৰ্ম কেনেকৈ বনাব 200 মুৰ্গীৰ কাৰণে। তো এনেকৈ ব্ৰুডিঙত ৰখাৰ পিছত আৰু ইয়াতে অলপমান কৈ দিছোঁ, এক্সট্ৰাকৈ ভালকৈ বনাম বাৰু। তো ইয়াতে এমাহ নহয় আৰু 15-16 দিনমান ৰখাৰ পিছত সিহঁতক এনেকৈ ৰখাই দিছোঁ মই বৰ্তমান। এইফালে চাওক, কাৰণ সিহঁতৰ চাইজটো বহুত বেছি বাঢ়ি গৈছে, গ্ৰ'থটো ধুনীয়া আহিছে। সেইকাৰণে মানে সিহঁতক উলিয়াই কেনে এনেকৈ বনাই দিছোঁ। চাওক এইটো যদি দেখিছে, তো এনেকৈ দৰ্জা এখন ৰাখি তাৰপিছত এনেকৈ ধৰি লওক গোটেই ছাইডটো কৰি ল'ব ধুনীয়াকৈ। আৰু যদি কিবা নাজানা থাকে মোক ফোন কৰিব আপোনালোকে, ফোন নহয় কমেণ্ট কৰিলে হ'ল, মই ৰিপ্লাই দিব চেষ্টা কৰিম আপোনালোকক যিমান দূৰ পাৰোঁ। বাকী আৰু এনেকুৱাই আৰু বাকী মেইন হৈছে ফাৰ্ম ঘৰটো বনাব, তাৰপিছত ব্ৰুডিংখিনি বনাব, তাৰপিছত আৰু মেডিচিন পাতি সেইখিনি বাৰু সেইখিনি পিছৰ কথা। তো ফাৰ্মখন কেনেকৈ বনাব আপোনালোকক ক'লোৱেই। আৰু যিমান দূৰ পাৰে আপোনালোকে চাব যাতে পূবা পশ্চিমাকৈ বনে ফাৰ্মখন। আৰু পূব পশ্চিম মানে সেইটো এটা ভাল সেই বুলি জনা যায়, এটা কথা আছে আৰু তেনেকুৱা। ফাৰ্মবিলাক পূব আৰু পশ্চিম দিশতে বেছিকৈ বনোৱা যায়। বা আপোনাৰ যদি সুবিধা নহয় তেনেকুৱা, তো আপোনালোকে তেনেকৈও উত্তৰ দক্ষিণাকৈও বনাব পাৰে। মোৰ উত্তৰ দক্ষিণাকৈ বেছি সুবিধা হ'ল হয়, কিন্তু মই বনালোঁ পূব পশ্চিমাকৈ। তো এতিয়া মই যোনকেইখন বনাম সেইকেইখন বনাম উত্তৰ দক্ষিণীয়াকৈ। একো নাই, আপোনালোকৰ খোলা জেগা বা হাৱা চাৱাবিলাক যদি ৰ'দ যদি ভালকৈ পৰে, তো তেতিয়াহ'লে আপোনালোকে ধৰি লওক পূব বা পশ্চিমাকৈ নিদিলেও ইমান এটা কথা নাই।
যিহেতু হাৱাটো বেছিভাগ পূব আৰু পশ্চিমৰ পৰা আহে, তো ফাৰ্মৰ এই এনেকুৱা নেটৰ পৰা আপোনালোকৰ হাৱাটো এটা ছাইডৰ পৰা আহি এটা ছাইডেদি ওলাই যাব লাগিব। তো তেতিয়া মানে কি হয়, বেমাৰটো মুৰ্গীবিলাকৰ বেমাৰটো ইমান এটা নহয়। আৰু সেয়াই, আপোনালোকে খালি যিমান পাৰে সিমান চাফাকৈ ৰাখিব, যিমান চাফা কৰিব সিমানে আপোনালোকৰ মৰ্টেলিটি চান্স কমিব, বেমাৰৰ চান্স কমিব। সেয়াই, বাকী আৰু যদি কিবা নজনা কথা থাকে আপোনালোকে মোক কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে গাইজ। কেনেকৈ কি কৰিব লাগিলে সকলোখিনি ক'লোঁ। আৰু চেনেলটোত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব প্লিজ, যিহেতু 1K বহুত ওচৰতে আছোঁ। তো সেইকাৰণে বাকী এতিয়া বাই বাই গাইজ, গুড নাইট। আৰু লগ পাই আছোঁ এটা বেলেগ ভিডিঅ'ত বেলেগ টপিকৰ সৈতে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই বাই গাইজ।